Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। লগতে বিগ থ্যাংক ইউ এটা দিছো আপোনালোকক সকলোকে, কিয়নো আপোনালোকে মোক যি লাভ এণ্ড সাপোৰ্ট দিছে তাৰ ওপৰত বেছ কৰি কিনে মই এইটো ভিডিঅ' বনালো। কাৰণ আপোনালোকে অলৰেডি যে গমেই পায় জব এলাৰ্ট এছকে যিখিনি ইউজাৰ আছে এণ্ড ছাবস্ক্ৰাইবাৰ সেইসকলে গমেই পায় জব এলাৰ্ট এছকে পৰ্টেলত যদি আপুনি ভিজিট কৰে তেতিয়াহ'লে আপুনি জব ডিটেইলছখিনি চেক কৰোঁতে বহুতো এডছৰ সন্মুখীন হ'বলগীয়া হৈছিল। তো অলৰেডি মই জব এলাৰ্ট এছকে যিটো পৰ্টেল হয় তাৰে কমপ্লিট এড মই ৰিমুভ কৰি দিছো। এতিয়া আপুনি কোনো ধৰণৰ এড জব এলাৰ্ট এছকে পৰ্টেলত দেখিবলৈ নাপাব, যিটো আপোনাৰ কাৰণে ইউজাৰ ফ্ৰেণ্ডলি হ'ব এণ্ড আপুনি যিকোনো জবতে চেক কৰোঁতে আপোনাৰ কোনো ধৰণৰ ইছ্যু যাতে নহয় তাৰ কাৰণে মই গোটেইখিনি এডছ ৰিমুভ কৰি দিছো। তো যদি আপুনি ইণ্টাৰেষ্টেড হয় আপুনি কমপ্লিট ভিডিঅ' চেক কৰিব পাৰিব, কাৰণ এইটো ভিডিঅ'ত মই আপোনাক প্ৰভাইড কৰিম কেনেকৈ আপুনি জব এলাৰ্ট এছকে যিটো পৰ্টেল হয় আপুনি ইউজ কৰিব পাৰিব ইজিলি। এইটো প্ৰচেছ মই কমপ্লিট প্ৰভাইড কৰিম। তো এতিয়া চাওক, দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব লাগিব আৰু তাতে আপুনি যদি সাৰ্চ কৰে জব এলাৰ্ট এছকে .blogspot.com বুলি সাৰ্চ কৰিলে আপুনি জব এলাৰ্ট এছকেৰ যিটো পৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব। ওপৰতে আপুনি জব এলাৰ্ট এছকে নেমটো চেক কৰিব পাৰিব, জব এলাৰ্ট এছকে পৰ্টেল বুলি দিয়া আছে। নেক্সট আপুনি মেনু বাটনত চেক কৰিব পাৰিব, য'ত হোম বাটন দি আছে, এবাউট দি আছে। হোমত অলৰেডি মই আছো, আপুনি চেক কৰিব পাৰিব, এইটো হোম বাটন হয়। এবাউট সেকশনত যদি আপুনি ক্লিক কৰে তো এবাউট আপুনি ইয়াতে কিছুমান ডিটেইলছ চেক কৰিব পাৰিব। প্ৰাইভেচি পলিচি আছে, যদি আপুনি বিচাৰে এইটো আপুনি অলপ পঢ়িব পাৰে, ঠিক আছে। নেক্সট আপোনাৰ ডিসক্লেমাৰ খিনি দিয়া আছে, যদি আপুনি বিচাৰে সেইখিনি চেক কৰিব পাৰিব। টাৰ্ম এণ্ড কণ্ডিশ্যন এণ্ড কণ্টেক্ট আজ দি আছে, যদি আপোনাৰ কোনো ধৰণৰ ইমাৰ্জেঞ্চি কোনো ধৰণৰ কণ্টেক্ট কৰিবলগীয়া হয় কণ্টেক্ট আজত ক্লিক কৰি কিনে কণ্টেক্ট কৰিব পাৰিব মোৰ লগত ডাইৰেক্টলি। এতিয়া চালক ওপৰত দি আছে ব্ৰেকিং পোষ্ট, যিটো লেটেষ্ট জব আপডেট কৰা হ'ব ওপৰতে আপুনি চাব পাৰিব। অলৰেডি ইয়াতে শ্ব' হৈ আছে, যিখিনি আপডেট কৰি দিওঁ সেইখিনি ইয়াতে অট'মেটিকেলি শ্ব' হৈ থাকিব, আপুনি ইয়াতে চেক কৰিব পাৰিব। নেক্সট চালক তলত দি আছে যিটো আপোনাৰ ফৰ্মটো দি আছে ডাউনলোড ফৰ্ম অপশনটো, এতিয়া চিষ্টেমেটিক আপুনি ইয়াতে চেক কৰিব পাৰিব যিটো সেকশন খিনি দি আছে। তো ডাউনলোড ফৰ্মত আপুনি যিকোনো এপ্লিকেশ্যন ফৰ্ম হয় কিনে আপুনি ডাউনলোড কৰিব পাৰিব। লগতে জব এপ্লাই কৰোঁতে যিখিনি ষ্টেণ্ডাৰ্ড ফৰ্ম বা তেনেকুৱা ফৰ্ম যদি আপোনাৰ লগা হয় আপুনি ডাউনলোড ফৰ্মত ক্লিক কৰি কিনে আপুনি ডিটেইলছখিনি চেক কৰিব পাৰিব। এক্সাম গাইড, আপুনি যিকোনো পোষ্টত এপ্লাই কৰাৰ আগতে যিখিনি নটিফিকেশ্যন এটা আপডেট কৰা হয় আপুনি এক্সামৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব তাৰ যিটো গাইডেন্স হয় মই প্ৰভাইড কৰি দিওঁ, যিটো আপুনি এক্সাম গাইড অপশ্যনটোত ক্লিক কৰিলে আপুনি চেক কৰিব পাৰিব। ফ্ৰী মক টেষ্ট, তো এইটো কাম অলৰেডি চলি আছে, তো এতিয়ালৈকে পাব্লিছ হোৱা নাই। তো আপুনি ফ্ৰী মক টেষ্টত যাই কিনে ডেইলি বেচিছ আপুনি যিখিনি ফ্ৰী মক টেষ্ট হয় সেইখিনি আপুনি দিব পাৰিব। এক্সাম ৰিজাল্ট, যিখিনি ৰিজাল্ট আপডেট হয় আছাম এণ্ড চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি ৰিজাল্ট খিনি আপডেট হয় সেইখিনি আপুনি তাতে চেক কৰিব পাৰিব ডেইলি বেচিছ। এডমিট কাৰ্ড, যদি কোনো ধৰণৰ এক্সামৰ কাৰণে নটিফিকেশ্যন আহি যায় এডমিট কাৰ্ড ৰিলিজ কৰি দিয়ে তো আপুনি এডমিট কাৰ্ড ডাউনলোড অপশ্যনটোত ক্লিক কৰি কিনে আপুনি এইটো পেজত ৰিডাইৰেক্ট হৈ কিনে আপুনি এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব, যিখিনি প্ৰচেছ হয় সেইখিনি প্ৰচেছ চিষ্টেম। নেক্সট চাই লওক চেন্ট্ৰেল গভৰ্ণমেণ্ট জব দিয়া আছে, তো যদি আপুনি চেন্ট্ৰেল গভৰ্ণমেণ্টত আপুনি জব কৰিম বুলি ভাবি আছে আপুনি চেন্ট্ৰেল গভৰ্ণমেণ্ট যিটো জব অপশ্যনটো দি আছে তাতে ক্লিক কৰিব লাগিব আৰু ক্লিক কৰিলে আপুনি সেইটো পেজত ৰিডাইৰেক্ট হৈ যাব, য'ত আপুনি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জবৰ আপডেটখিনি পাব। আছাম গভৰ্ণমেণ্টৰ জব, যদি আপুনি আছাম গভৰ্ণমেণ্ট জব বিচাৰি আছে তেতিয়াহ'লে আপুনি আছাম গভৰ্ণমেণ্ট যিটো জব আছে সেইটো আপুনি চেক কৰিব, কাৰণ আছাম গভৰ্ণমেণ্ট ৰিলেটেড যিখিনি জবৰ আপডেট হয় সেইখিনি আপুনি ইয়াতে পাই যাব। প্ৰাইভেট জবৰ আপডেট, যিখিনি প্ৰাইভেট জব থাকে সেইখিনি আপুনি প্ৰাইভেট জব সেকশ্যনত পাই যাব। যদি আপুনি বিচাৰে জব এলাৰ্ট যিটো এছকেৰ যিটো হোৱাটছএপ চেনেল আছে তাতে আপুনি ফ'ল' কৰিব পাৰে বা টেলিগ্ৰাম গ্ৰুপতো ফ'ল' কৰিব পাৰে, আৰু যদি হোৱাটছএপ গ্ৰুপত আপুনি বিচাৰে জইন কৰিব পাৰে। যদি আপুনি বিচাৰে, যদি আপুনি ইণ্টাৰেষ্টেড নহয় আপুনি জইন কৰিব নালাগে। এতিয়া চাই লওক নেক্সট যিটো পৰ্চন আছে, যিটো পপুলাৰ হট পোষ্টখিনি দি আছে, যিখিনি পোষ্ট আপডেট কৰা হ'ব, যিখিনি বেছিকৈ ৰেংক কৰি থাকিব এণ্ড লেটেষ্ট থাকিব সেইখিনি ইয়াতে আপুনি দেখিব, স্ক্ৰল কৰি থাকিব, আপুনি এটাও চেক কৰিব পাৰিব ডিটেইলছখিনি। ইম্পৰ্টেণ্ট জব সেকশ্যনখিনি চাই লওক। এতিয়া আপুনি ক্লাছ 10 যদি পাছ কৰিছে 10ৰ কাৰণে আপুনি জব বিচাৰি আছে তো 10 অপশ্যনটোত ক্লিক কৰিলে আপুনি ক্লাছ 10 ৰিলেটেড যিখিনি পোষ্ট আছে আপুনি তাতে চেক কৰিব পাৰিব। যদি আপুনি ক্লাছ 12 কোৱালিফাইড কৰিছে আৰু আপুনি বিচাৰি আছে জবখিনি তো আপুনি ক্লাছ 12 যিটো আছে হায়াৰ ছেকেণ্ডাৰী তাতে আপুনি ক্লিক কৰিলে হায়াৰ ছেকেণ্ডাৰী ৰিলেটেড যিখিনি কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। যদি আপুনি কোনো ধৰণৰ ডিপ্ল'মা কৰিছে ডিপ্ল'মা ৰিলেটেড জবৰ আপডেটখিনি ইয়াতে এইটো সেকশ্যনত আপুনি পাই যাব, জাষ্ট আপুনি ক্লিক কৰিব লাগিব। আই টি ৰিলেটেড যদি হয়, যদি আই টি আই ৰিলেটেড আপুনি ক্লিক কৰিব, জবখিনি চেক কৰিব পাৰিব, বেচেলাৰ্ছ ডিগ্ৰী। তো ইম্পৰ্টেণ্ট যিটো জব সেকশ্যন হয় চিষ্টেমেটিক দিয়া আছে, আপুনি এইখিনি ডিটেইলছ চিষ্টেমেটিক চেক কৰিব পাৰিব। আৰু যিখিনি জব আপডেট কৰা হ'ব এটা চাই লওক, লেটেষ্ট জবৰ এতিয়া ডিটেইলছখিনি আপুনি চেক কৰিব পাৰিব, জাষ্ট আপুনি ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছত চাই লওক যিটো হাউজিং আৰ্বান এফেয়াৰ্ছৰ পৰা আহিছে
গতিকে ডিটেইলছ খিনি আপুনি চেক কৰিব পাৰিব সিস্টেমেটিক দি আছে আৰু স্ক্ৰল কৰিব আপুনি স্ক্ৰল কৰাৰ পিছত চাওক ইম্পৰ্টেন্ট লিংক সেকশন তো ইম্পৰ্টেন্ট লিংক সেকশন খিনি আপুনি তলত পাই যাব প্ৰত্যেকটো যে পোষ্ট আছে প্ৰত্যেকটো পোষ্টতে পাই যাব যদি আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব খোজে ক্লিক হিয়াৰত ক্লিক কৰিলে অফিচিয়েল যেটো ওয়েবসাইট হয় আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰা যেটো নোটিফিকেশনটা আহিছে আপুনি এটা চেক কৰিব পাৰিব নেক্সট আপোনাৰ অফিচিয়েল যেটো নোটিফিকেশন পিডিএফ ফৰম্যাটত ডাউনলোড হিয়াৰত ক্লিক কৰিলে আপুনি ডাউনলোড কৰিব পাৰিব যেটো পোৰ্শন আপুনি ডাউনলোড কৰি কিনে এপ্লাই কৰিব পাৰিব আৰু আপুনি যিকোনো জবতে এপ্লাই নকৰক কিয় অফিচিয়েল যেটো নোটিফিকেশন আছে এটা আপুনি প্ৰথমতে এবাৰ আপুনি চেক কৰি লব তাৰ পিছতহে আপুনি এপ্লাই কৰিব তো ডাউনলোড হৈ আছে হেল্ল অফিচিয়েল যেটো নোটিফিকেশন অলৰেডি খুল খাই গৈছে তো আপুনি এটা অফিচিয়েল নোটিফিকেশন হয় চেক কৰিব পাৰিব এনেকে পিডিএফ ফৰম্যাটত গুটেখিনি ইনফৰমেশন দিয়া থাকে লেটেষ্ট জব মেন্টৰ কাৰণে আপুনি চেক কৰিব পাৰে তেতিয়া চাইলক হোম বাটনত মই বেক কৰিম কৰি কিনে আপোনাক বাকি ডিটেইলছ খিনি প্ৰভাইড কৰি আছো এটা চাইলক যেতিয়া আপুনি ডিটেইলছ খিনি চাইছে ৰিড মোৰ যদি কোনো ধৰণৰ তেনেকুৱা আৰু প্ৰিভিয়াস যিখিনি পোষ্ট দি আছে সেইখিনি আপুনি চাব খোজে তেতিয়ালৈকে লাষ্ট ডেট যোৱা নাই সেইখিনি চাব খোজে তো আপুনি লোড মোৰ অপশনটো দি আছে আপুনি জাস্ট এতে ক্লিক কৰিব লাগিব লোড মোৰ অপশনত ক্লিক কৰাৰ লগে লগে তো ইয়াৰ আগতে প্ৰিভিয়াসলি যিখিনি পোষ্ট তাতে দিয়া হৈছে সেইখিনি আপুনি চেক কৰিব পাৰিব ডিটেইলছ লগতে যদি এখানেতো আপুনি এখানে ডিটেইলছ চেক কৰা নাই লোড মোৰ অপশনত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আৰু যিখিনি জব আপডেট হৈছে সেইখিনি আপুনি চেক কৰিব পাৰিব এনেকৈ আপুনি গুটেখিনি ইনফৰমেশন জব এলাৰ্ট এসকে পৰ্টালত সিস্টেমেটিক পাই থাকিব লগতে যদি আপোনাৰ পোষ্ট ৰিলেটেড কোন ধৰণৰ কোৱেশ্চন থাকে যেনেকৈ ধৰক আইপিপিএস আৰআৰবি যেটো ৰুৰাল বেংকৰ কাৰণে যেটো নোটিফিকেশন আহিছে যদি আপুনি বিচাৰে এটো পোষ্টত আপোনালোক কোনো কনফিউজ আছে কিবা এটা আপোনালোক ক'ব লগা আছে কমেন্ট আপুনি মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পৰা নাই তেতিয়াহলে আপুনি ডাইৰেক্টলি চাওক পোষ্টৰ তলত যেটো আপোনাৰ সেকশন দি আছে কমেন্ট সেকশন বুলি পোষ্ট কমেন্ট অপশনটো আপুনি এটা কমেন্ট অপশনত যাই কিনে কমেন্ট কৰি দিব যদি এটো পোৰ্টেল ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব এন্ড আপোনাক যেটোকে মই 100% এড ফ্ৰী পোৰ্টেলটো প্ৰভাইড কৰিছো যদি আপুনি ইন্টাৰেস্টেড হয় ডেইলি বেসিস আপুনি চেক কৰিব পাৰিব আৰু জবৰ আপডেট আপুনি ল'ব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো লাষ্টৰ পিনে আকৌ মই আপোনালোকক সাপোৰ্ট এন্ড লাভৰ কাৰণে আপোনালোকক বিগ থ্যাংক ইউ এটা দি কিনে ভিডিও ইমানতে সামৰিছো